নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এন নামৰ লোকসকলৰ 2025 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। এই বৰ্ষত আপোনালোকৰ শিক্ষা, প্ৰেম, বিবাহ, কেৰিয়াৰ, ভাগ্য আৰু ভৱিষ্যত লগতে শিক্ষা কেনেকুৱা হ'ব, সকলো ক্ষেত্ৰতে আপোনালোকে কেনেকৈ আগভাগ ল'ব পাৰিব আৰু কি কি ক্ষেত্ৰত আপোনালোকে সুফল লাভ কৰিব পাৰিব, কি কামৰ পৰা আপোনালোকে বাচি থাকিব লাগিব আৰু কেনেকৈ এই বছৰটো আপোনালোকে চলিব লাগিব, এই সকলোবোৰ কথা এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে জানি ল'ব পাৰিব। আহক তেনেহ'লে আমি এন নামৰ জাতক জাতিকাসকলৰ 2025 চনৰ সম্পূৰ্ণ ৰাশিফল শিতানটো জানি লওঁ। যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এন নামৰ জাতক জাতিকাসকলৰ বছৰৰ প্ৰথম ভাগতেই মনটো কিছুমান বিচিত্ৰ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকে বছৰৰ প্ৰথম ভাগত যিকোনো কাম যদি আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। কিবা সিদ্ধান্ত যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। হঠাৎ লোৱা সিদ্ধান্তই আপোনালোকক ভাল ফল দেখুওৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। এই ক্ষেত্ৰত আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব বা 2025 চনত আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যায়, যাৰ ফলত আপোনালোকৰ ভাগ্যই কিছু ক্ষেত্ৰত আপোনালোকক সহায় কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকে সকলো কৰ্মতে সফলতা অৰ্জন কৰিব পৰাৰ উপৰিও প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰিব পাৰিব। হাতলৈ নতুন নতুন আপোনালোকৰ সুযোগ সুবিধা নামি আহিব। কিবা কাম যদি আপোনালোকে হাতত লৈ এই বৰ্ষত সুন্দৰভাৱে সেই কাম সম্পূৰ্ণ কৰিব পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই বছৰ আপোনালোকে কাৰোবাক যদি কিবা বস্তু দান দক্ষিণা কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব আৰু দৰিদ্ৰ মানুহক নিজৰ সাধ্য অনুসৰি যদি আপোনালোকে কিবা খোৱা বস্তু উপহাৰ হিচাপে দিব পাৰে তেনেহ'লে আপোনালোকে দিব। ইয়াৰ বাহিৰেও এই বছৰত আপোনালোকে যদি কোনো মন্দিৰত গৈ ঝাৰু দান কৰিব পাৰে তেনেহ'লেও ইয়াকো বহু মংগলময় বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু জীৱনত চলি থকা সকলো সমস্যা আপোনালোকে সমাপ্ত কৰি ল'ব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকে ভাল সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব আৰু নতুন বন্ধুৰ আপোনালোকে লগ পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে এই বছৰটো ইমান বেয়া দেখিবলৈ পোৱা নাযাব। নতুনকৈ সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে কৰিব পাৰিব। অৰ্থৰ উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ যোগ আছে যদিও অবান্তিক খৰচৰ মাত্ৰাও দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে অবান্তিক খৰচৰ প্ৰতি আপোনালোকে অলপ সংযম হ'বলৈ চেষ্টা কৰাটো দৰকাৰ। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে নতুন কামৰ সন্ধান আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত চলি থকা সমস্যা আপোনালোকৰ কিছু পৰিমাণে পাতলিবলৈ ধৰাও দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কাৰণে বছৰটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আপোনালোকে যদি কিবা কামৰ কাৰণে আবেদন আগতে কৰি থৈছিল তেনেহ'লে বছৰৰ প্ৰথম ভাগতেই আপোনালোকে ভাল খবৰ লাভ কৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। চৰকাৰী চাকৰিৰ যোগ আপোনালোকৰ আছে। লগতে আপোনালোকে যদি প্ৰাইভেট কিছুমান কোম্পানীটো কাম কৰিবলৈ ইচ্ছুক কৰে তেনেহ'লে মনে বিচৰাৰ ধৰণে আপোনালোকে সেই কাম লাভ কৰিব পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশ আপোনালোকৰ মংগলময় হিচাপে পাৰ হ'ব, কিন্তু ঘৰৰ পৰিৱেশত কোনো লোকে আহি যাতে অশান্তি সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। বিশেষকৈ ঘৰৰ বাহিৰৰ লোকে আহি আপোনালোকৰ ঘৰত অশান্তি সৃষ্টি কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে, তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। ওচৰ চুবুৰীয়াৰ লগত মধ্যম হিচাপে পাৰ কৰিব পাৰিব বছৰটো। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পাব, তথাপিও অকণমান মনোযোগ মাজে সময়ে আপোনালোকে দিয়াটো অত্যন্ত দৰকাৰ। বিদ্যাৰ কাৰণে সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান উজ্বলিবলৈ ধৰিব। যি কামত আপোনালোকে হাত দিব সেই কামত বিদ্যাই এই ক্ষেত্ৰত আপোনালোকক এই বছৰ সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। শিক্ষাগুৰুসকলৰ কৰ্মৰ স্থান পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু লগতে আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰাও এই বছৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ যদি কৰিব বিচাৰে এই বৰ্ষত আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ভ্ৰমণ দূৰ ভ্ৰমণ কৰিলেও আপোনালোকৰ এই বৰ্ষত একো ক্ষতি নহ'ব। কিবা ধাৰ্মিক ক্ষেত্ৰত যদি ভ্ৰমণ কৰে তাৰ ফলত আপোনালোকৰ সকলো মনৰ ইচ্ছা পূৰ্ণ হৈ পৰিব, লগতে আপোনালোকৰ মন আনন্দিত হৈ থাকিব। জীৱনত চলি থকা মানসিক চাপ আপোনালোকৰ দূৰ হৈ পৰিব। সেইকাৰণে পৰাপক্ষত এই বছৰ আপোনালোকে ধাৰ্মিক ভ্ৰমণ এবাৰ হ'লেও কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব, তথাপিও প্ৰেমৰ ক্ষেত্ৰত কথা অলপ আপোনালোকে সংযম হ'ব লাগিব। এই বৰ্ষত সন্তানৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়।
ধৰ্মীয় ক্ষেত্ৰত আপোনালোকে গৈ আনন্দিত অনুভৱ কৰিব পাৰিব এই বছৰ। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত নতুন ভাল খবৰ অহাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব 2025 চনত। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ আছে, লগতে আপোনালোকৰ কামৰ বোজা বৃদ্ধিৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মাটি-বাৰী বা সা-সম্পত্তি বেচা-কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে এই বছৰটো ইমান বেয়া দেখিবলৈ পোৱা নাযাব। নতুনকৈ যদি মাটি-বাৰী আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে এই বছৰৰ প্ৰথম ভাগতেই আপোনালোকে ক্ৰয় কৰিব পাৰে। প্ৰথম ভাগটো জোখতকৈ বেছি শুভ দেখিবলৈ পোৱা যায় কিবা শুভ বা মূল্যৱান বস্তু কিনাৰ ক্ষেত্ৰত। ঘৰুৱা পৰিৱেশ আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব, কিন্তু ঘৰৰ পৰিৱেশত যাতে কোনো লোকে আহি অশান্তি সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। বিয়া-বাৰুৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। কাৰোবাৰ ঘৰত যদি বিবাহৰ প্ৰস্তাৱ আপোনালোকে প্ৰেৰণ কৰিব বিচাৰে তেনেহ'লে এই বছৰ আপোনালোকে সুন্দৰভাৱে পাৰিব। তাৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব। পিতৃ-মাতৃৰ স্বাস্থ্য মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়, তথাপিও মাতৃৰ স্বাস্থ্য অকণমান দুৰ্বল হৈ পৰিব পাৰে। সেইকাৰণে মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে ব্যৱসায়ত আপোনালোকে বিনিয়োগ কৰি লাভৱান হ'ব পাৰিব। আৰু নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আপোনালোকে কৰিব বিচাৰে তেনেহ'লেও এই বছৰ আপোনালোকে সুন্দৰভাৱে ব্যৱসায়িক বাণিজ্য যুটীয়াভাৱে কৰিব পাৰিব। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ পৰিকল্পিত যিকোনো কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই কামত সফলতাও অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব বা গোপন শত্ৰুৱে এই বছৰ আপোনালোকক ইমান ক্ষতি কৰিব নোৱাৰিব, তথাপিও অকণমান সাৱধান হৈ আপোনালোকে চলিবলৈ চেষ্টা কৰিব। সীমাহীন আপোনালোকৰ কাম বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় বা নতুন কৰ্মই আপোনালোকক সময় টনাটনি কৰি তুলিব পাৰে বা কিছুমান নতুন কৰ্মত আপোনালোকে সোমাই পৰি সময়ৰ অভাৱ হ'ব পাৰে এই বছৰ আপোনালোকৰ। চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তন দেখিবলৈ পোৱা যায়, লগতে আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। ৰৈ থকা আপোনালোকৰ কাম কৰাৰ ক্ষেত্ৰত কোনো আত্মীয়ই, কোনো বন্ধুবৰ্গই বা কোনো ঘৰৰ মানুহে আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত যদি যান-বাহন আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে এই বছৰৰ আপোনালোকে যিকোনো মাহত যান-বাহন ক্ৰয় কৰিলেও শুভ হ'ব আপোনালোকৰ। ইয়াৰ বাহিৰেও এই বছৰ আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ হ'লে স্বাস্থ্য আপোনালোকৰ ভালেই হ'ব, কিন্তু মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰ বিশেষ আপোনালোকে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকে কেৰিয়াৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। চাকৰি-বাকৰিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আমি জানি ল'ব লাগিব যে টকাৰ ক্ষেত্ৰত 2025 চনত এম নামৰ জাতক জাতিকাসকলৰ টকা পইচাৰ উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাব পাৰে। অবান্তিক খৰচ থাকিব যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। টকা উপাৰ্জনৰ কাৰণে আপোনালোকে বাট বিচাৰি পাব বা ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। হঠাৎ অৰ্থ লাভ হ'ব। অৰ্থ লাভ হ'ব মানে এইটো নহয় যে আপোনালোকে এনেই ক'ৰবাৰ পৰা পইচা পাই যাব। কোনো মাধ্যমৰ পৰা আপোনালোকৰ ঘৰলৈ পইচা অহাৰ যোগ দেখিবলৈ পোৱা যাব। পত্নীৰ ভাগ্যই এইবাৰ আপোনালোকক বহুদূৰ আগুৱাই লৈ যাব পাৰে। যিকোনো কৰ্মক্ষেত্ৰত পত্নীৰ সহায়ত আপোনালোকে আগুৱাই যাব পাৰিব আৰু পত্নীসকলেও স্বামীৰ সহায়ত আপোনালোকে কিছু হ'লেও আগুৱাই যোৱাৰ দেখিবলৈ পাব যোগ। সামাজিক ক্ষেত্ৰত ইয়াৰ ফলত আপোনালোকে সন্মান লাভ কৰিবলৈও সক্ষম হ'ব। ভৱিষ্যতৰ কাৰণে এই বছৰ আপোনালোকে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে বা কিছু গুৰুত্বপূৰ্ণ কৰ্মত আপোনালোকে নিয়োজিত হ'বলগীয়া হ'ব পাৰে। তেতিয়াহে আপোনালোকৰ ভৱিষ্যত উজ্জ্বল দেখিবলৈ পোৱা যাব। কিবা সীমাহীন আপোনালোকে ভৱিষ্যতৰ কাৰণে কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰাৰ উপৰিও কৰ্মক্ষেত্ৰত আপোনালোকে আগুৱাই বহুদূৰ যাব পাৰিব। জীৱনত চলি থকা সমস্যা বছৰৰ প্ৰথম ভাগৰ পৰাই কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পোৱা যাব। বিষ্ণু সহস্ৰ পাঠ যদি আপোনালোকে বছৰত এবাৰ ঘৰত কৰাব পাৰে তেনেহ'লে খুব আপোনালোকৰ মংগলময় হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰাৰ উপৰিও ঘৰত যদি কিবা বাস্তু দোষ আছে, ছায়া দোষ আছে, বেদ দোষ আছে, এই সকলোবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব। কোনো শত্ৰুৱে ক্ষতি কৰিব নোৱাৰিব আৰু বেয়া শক্তিয়ে কেতিয়াও আপোনালোকৰ ঘৰত ঠাই নল'ব। সেইকাৰণে বছৰত এদিন হ'লেও আপোনালোকে বিষ্ণু সহস্ৰ পাঠ কৰিবলৈ চেষ্টা কৰিব এই 2025 চনত। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।